মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সাংবাদিকসকলক মাতি নি যেনেকৈ অপমান কৰিলে এয়া সঁচাকৈ গৰিহণাৰ যোগ্য। এগৰাকী মন্ত্ৰী হয়, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ মুখত এনেকুৱা শব্দ আমি শুনিবলৈ পাই আচলতে সঁচাকৈ লজ্জাবোধ অনুভৱ কৰিছোঁ। মই বিশেষকৈ নলবাৰীবাসী হয়, যেহেতু নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে, এনেকুৱা এগৰাকী ব্যক্তিক লৈ সঁচাকৈ আমি লজ্জিত অনুভৱ কৰিছোঁ আৰু গোটেই নলবাৰীবাসীয়ে লজ্জিত অনুভৱ কৰিছে। এইগৰাকী জয়ন্ত মল্ল বৰুৱাই যি গো পালন কৰি খাটি খোৱা লোকসকলৰ পেটত লাথ মাৰি নিজৰ পত্নীৰ নামত 50 লাখ টকা ৰাজসাহায্য লৈ যেতিয়া ধৰা পৰিলে তেতিয়া তেওঁ লাজ পাইছে। এতিয়া কি হ'ল, এতিয়া যেতিয়া তেওঁ গীৰ্গাই তেওঁৰ নামত যেতিয়া গৰুখুটিলৈ যোৱা গীৰ্গাইবিলাক যেতিয়া অন্তৰ্ধান হোৱা গীৰ্গাই তেওঁৰ তাত পলাই পৰিলে তেতিয়াও তেওঁ লাজ পায়। আজি কৈছে যে সাংবাদিকসকলক তেওঁ তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতে। আপুনি কিমান ওপৰৰ শ্ৰেণীৰ মানুহ সেই কথা আপুনি প্ৰথমতে স্পষ্ট কৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আমিও জানো, ৰাইজে জানে, গৰু চুৰি কৰিব পৰা ব্যক্তি এগৰাকী কিমান তলৰ শ্ৰেণীৰ বা কিমান ওপৰৰ শ্ৰেণীৰ মানুহ ৰাইজে ভালকৈ বুজি পায়। সেইকাৰণে মই আপোনাক কৈছোঁ, আপুনি অনতি পলমে 24 ঘণ্টাৰ ভিতৰত সাংবাদিকসকলৰ ওচৰত, সাংবাদিকজনৰ ওচৰত বিনা চৰ্তে আপুনি ক্ষমা খুজক। নহ'লে কিন্তু আপোনাৰ বিপক্ষে যে অসমৰ ৰাইজে জাগি উঠিছে সেই কথা আপুনি ভালকৈ দেখা পাব। মই আপোনাক এটা কথা কৈছোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এই যে আপুনি যে বন্দাজনৰ মাটি দখল কৰি ঘৰ বনাইছে, এই যে আপুনি পত্নীৰ নামত 50 লাখ টকা ৰাজসাহায্য লৈছে, এই যে গীৰ্গাই চুৰি কৰিছে, এইবিলাক মাত্ৰ আপোনাৰ এটা বা দুটা পৃষ্ঠা খোল খাইছে আপোনাৰ দুৰ্নীতিৰ। সম্পূৰ্ণ কিতাপ খুলিবলৈ এতিয়াও বাকী আছে। সেইকাৰণে সাৱধান কৰি দিছোঁ জয়ন্ত মল্ল বৰুৱা, অনতি পলমে সাংবাদিকগৰাকীৰ ওচৰত আপুনি ক্ষমা বিচৰক। আৰু আপুনি গো পালন কৰা লোকসকলৰ যে পেটত লাথ মাৰি যে 50 লাখ টকা যে আপুনি আত্মসাৎ কৰিব বিচাৰিছে, আপুনি যে প্ৰতি লিটাৰ গাখীৰৰ নামত 5 টকাকৈ দিয়া বুলি কৈ যে আপোনালোকৰ চৰকাৰখনে যে গো পালকসকলৰ পৰা যে পেটত লাথ মাৰি যে আপোনালোকে কোটি কোটি টকা যে আপোনালোকে আত্মসাৎ কৰি আছে, তাৰ উত্তৰ দিব লাগিব। পুনৰবাৰ কৈছোঁ, আপুনি সাংবাদিকসকলক তলৰ শ্ৰেণী বুলি কৈ আপুনি যি তাচ্ছিল্য কৰিছে তাৰ বাবে আপুনি ক্ষমা খুজিব লাগিব। আৰু আপুনি এই যে গীৰ্গাই চুৰি কৰা কাৰ্যত যে আপোনালোক যে লিপ্ত আছে, আপোনালোক কোন শ্ৰেণীৰ মানুহ সেইটো কথা আপুনি স্পষ্ট কৰিব লাগিব।